এটা গুৰুত্বপূৰ্ণ কিন্তু অভিযোগ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কি ক'ব আপুনি? এই সম্পৰ্কে সেইটো একপক্ষীয়ভাৱে নিউজটো বাজি আছে, গতিকে ময়ো নিউজটো কালিৰ পৰা চাইছোঁ। কেইবাজনেও মোলৈ যোগাযোগো কৰিছে এই সম্পৰ্কে, কিন্তু মই এতিয়াই একো বিশেষ বহলাই নকওঁ। মোৰ ক'বলগীয়াখিনি মই ক'ম তেতিয়া দুই পক্ষৰ কিনো হৈছিল ঘটনাটো প্ৰকৃততে সেইটো আপোনালোকে গম পাব। যিটো ঘটনা তেওঁলোকে কৈছে, এগৰাকী ছাত্ৰীৰ কথাটো যে কৈছে বাহিৰত উলিয়াই থোৱা ক্লাছ নকৰি পেলাই, তেনেকুৱা কিবা হৈছিলে নেকি? তেনেকুৱা অনুশাসনমূলক কেতিয়াবা ব্যৱস্থা দুই এটা তেনেকুৱা লোৱা হয়, কিন্তু মই আপোনালোকক কৈছোঁ যে মই সময়ত সকলোখিনি স্পষ্ট কৰি দিম কি হৈছিল, সেই অভিযোগবোৰনো কি আছিল, তেওঁলোকৰ কি কাৰণে তেওঁলোকে অভিযোগ দিবলগীয়া হ'ল সেই সম্পৰ্কে মই আপোনালোকক জনাম। মানে আৰু শিক্ষয়িত্ৰী দুগৰাকী যিহেতু ওলাইছে বুলি কৈছে, সেই গোটেই বিষয়টো আপুনি পাছত মই জনাম, আপোনালোকক জনাম। মই গোটেই বস্তুটো অধ্যয়ন কৰি আছোঁ, ক'ৰ পৰা কেনেকৈ কি হ'লগৈ মই আপোনালোকক জনাম সময়ত সকলোখিনি। মানে যেনেকৈ যিটো কথা ওলাইছে, যিটো অভিযোগ হৈছে সম্পূৰ্ণ সঁচা নহয়, এনেকুৱা কিবা হ'ব পাৰে নেকি? সেইটোৱে কথা। আপুনি কি ক'ব? আপুনি কি কয় কথাটো? মোৰ ফালৰ পৰা মই ক'বলগীয়াখিনি মই আপোনালোকক সময়ত জনাম। এইটো একপক্ষীয়ভাৱে বাতৰিটো হৈ আছে, খবৰবিলাক প্ৰচাৰ হৈ আছে, মই এইখিনি আপোনালোকক সময়ত জনাম। মানে যিটো শুনিছে তেনেকুৱা সোনকালে মই আপোনালোকক জনাম। প্ৰথম মই ৰাতিপুৱা গৈছোঁ, মই 9:10 মানতে পাওঁগৈ, তাৰ আগতো পাওঁ কেতিয়াবা। তাৰপিছত পোৱাৰ পিছতে এগৰাকী ছাত্ৰীৰ লগত মই কিবা প্ৰজেক্টৰ কথা পাতি আছিলোঁ, তেনেকুৱা সময়তে আন এগৰাকী ছাত্ৰী সোমাই আহি ক'লে, বাইদেউ মই আপোনাক কথা এটা কওঁ। তাৰপিছত তাই খুব কান্দিছে। কন্দাৰ পিছত মানে কৈছে যে মই এতিয়া আপোনাৰ ক্লাছটো মই পাবলৈ আহিছিলোঁ, কাৰণ আপুনিতো যাবগৈ, মই আপোনাৰ ক্লাছটো এতিয়া নাপাওঁ, মোক এতিয়া বাহিৰত থিয় কৰাই থ'ব। মই বোলো চোৱা, মই ইতিমধ্যেহে আজৰি হৈছোঁ ইয়াৰ পৰা, গতিকে সেইখিনি ছাৰে জানে। মই কথাটো শুনি বৰ দুখ পাইছিলোঁ তাই, কাৰণ বহুত বেছি উচপি কান্দিছিলে। তাৰপিছত তাইক থিয় কৰাই ৰখা হ'ল, লগতে আৰু দুজন ছাত্ৰক সমানে থিয় কৰাই ৰখা হ'ল। আৰু ইতিমধ্যে মই ক্লাছটোত বহুত আৱেগিক হৈ পৰিছিলোঁ, কাৰণ 18 বছৰ মই সেইখন কলেজত কৰিছোঁ, আৰু কৰাৰ পিছত ল'ৰা ছোৱালীখিনিয়ে বহুত হেঁপাহেৰে মোলৈ বাট চাই থাকে বুলি মই বিশ্বাস কৰোঁ। তাৰমানে মই কি শিকাওঁ মই নাজানো, কিন্তু মোৰ বিশ্বাস হ'ল যে বিশ্বাস আছে যে মোক ল'ৰা ছোৱালীয়ে ভাল পায়, মই ল'ৰা ছোৱালীক ভাল পাওঁ, নিজৰ প্ৰতিটো সন্তানকে তাৰমানে মই নিজৰ বুলি ভাবোঁ। তাৰপিছত মই চাই আছোঁ, তাহাঁতি থিয় হৈ আছে, মই ইমানকৈ চাব পৰা নাই, যিহেতু মোৰ কৰ্চটো কমপ্লিট কৰিব লাগে। তেনেকুৱা ক্ষেত্ৰতে তাই যেতিয়া আছে সিফালে আমাৰ অধ্যক্ষ মহোদয়ে ফাৰ্ষ্ট ইয়েৰত ইংৰাজী ক্লাছ কৰি আছে, তেখেত অহা যোৱা কৰাৰ এবাৰ নে দুবাৰ মই দেখিছোঁ হাতখন তেওঁ দাঙি আছে। তাৰমানে তেনে ক্ষেত্ৰতে দেখি পেলাই মই চাগে উঠিবলৈ কৈছে। তাৰপিছত তেনেকৈ ভাবি মই আকৌ ক্লাছ কৰিলোঁ। ক্লাছ কৰি অহাৰ পিছতে তাৰপিছত আহি পেলাই মই পাইছোঁ, তেতিয়া মানে এজন ছাত্ৰ দৌৰি আহি কৈছে, বাইদেউ আমুকৰ এনেকুৱা হৈছে। তাৰপিছতে মই গৈ পাইছোঁ, তাইৰ অৱস্থাটো খুবেই বেয়া। তাৰপৰা মই আমাৰ পেড থাকে, আমি দিয়া হ'ল। দিয়াৰ পিছত তাই কৈছে, মই যোৱা মাজনী তুমি কৰি লোৱা, কৈছোঁ বাথৰুম যোৱা। তাই কৈছে মই বাথৰুম নাযাওঁ দেই, মোৰ বৰ ভয় লাগে, মোক ছাৰে খুব পিটিব, এনেকৈ ক'লে। তাৰপিছতে সেই তেনেকৈ কোৱাৰ পিছতে তাৰপিছত তাই যেনিবা মই যোৱাচোন, কোনেও একো নকয়। আৰু এই আমাৰ ছাত্ৰকেইজনে ইমান বেছি ভাল ছাত্ৰ, সিহঁতি কেতিয়াবা ক'ৰবাত যদি তেনেকুৱা হেৰিও কৰে, সেইদিনাখন তাইক তাৰমানে একেবাৰে ধুনীয়াকৈ আৱৰি সামৰি বাথৰুমলৈকে লৈ গৈছে, কেইবাজনো ছাত্ৰ দেই। তেনেকুৱা স্থলত কি হ'ল, তাই আহি পেলাই ইতিমধ্যে ছেকেণ্ড ইয়েৰত তাৰমানে অধ্যক্ষ মহোদয়ে ক্লাছত সোমাইছে, আৰু তাই সোমালে। তাৰপিছতো বৰ হুৰুপ হাৰাপকৈ কাৰোবাক মৰা শুনিছোঁ, কাক মাৰিছে মই নাজানো। আৰু কথাটোৱে তাৰমানে মোক বহুত বেছি আঘাত দিছিল। আৰু তাৰপিছতে সেইখিনি সময়ত বাৰু আমাৰ অসমীয়া বাইদেউগৰাকী অহা নাছিলে, বাইদেউ আহিলে। বাইদেউ আহি মোক মানে চিধাই কথাখিনি শুনাৰ পিছত চাৰ্চ কৰিলে যে কি হ'ল বাইদেউ, আপুনিতো লেখা মেলা কৰে, নাৰীৰ বিষয়ে দেখোন আপুনি বৰ লিখি থাকে, আজি ইমান ডাঙৰ এটা ঘটনা হ'ল, আপুনি কিয় মনে থাকিলে? তাৰপিছতে মই ভাবিছোঁ হয়, মোৰতো ভুল হৈছে ন কথাটো। তাৰপিছত এতিয়া হয়তো তেখেতৰ অধ্যক্ষ মহোদয়ে ক'ব যে এইখিনি কথা মই একেবাৰে নাজানো, কাৰণ তেখেতৰ হাতত এটা মস্ত বেট থাকে, আৰু ইতিমধ্যে সেই বেটডালে কিবা কিবি দেখুৱাই পেলাই বৰাদাক কিবা কৈ থকা দেখিছোঁ। গতিকে তেনেকুৱা মুহূৰ্তত আমি গৈ সেই তেখেতক ক'ব পৰা কোনো পৰিৱেশ নাছিল যে এনেকুৱা এটা ঘটনা ঘটিছে। তাৰপিছত ক'বলৈ ইতিমধ্যে তেখেত ছাৰ সোমালেই মানে ক্লাছত, আৰু এনে ক্ষেত্ৰত মানে আমাৰ কোনো সুবিধা নাছিল তাৰমানে ক'বলৈ। তাৰপিছতে শাস্তি দিয়া হৈছিলে মানে সোমবাৰে তেওঁ অহা নাছিলে, কাৰণ শনিবাৰে পৰীক্ষা শেষ হৈছিল, দেওবাৰে বন্ধ আছিল। সোমবাৰে নহাৰ কাৰণটো হ'ল তাই কিবা ব্যক্তিগত অসুবিধা নে কিবা হৈছিলে, দেউতাকৰ অসুখ বুলি কৈছিলে আমাক, আমি সেইটো কথা জানো, দেউতাকৰ অসুখ হৈ আছিলে। তাৰপিছতে গৈ পেলাই এপ্লিকেশ্যনখন দিছে,
কেতিয়াও মানে চহীও নকল কৰা নাই, মাক দেউতাকৰ চহী নকল কৰা নাছিলে। কিন্তু তাই মানে সেই দেউতাক মাকৰ চহী নোহোৱাকৈ এপ্লিকেশ্যনখন দিছিলে, মাত্ৰ এদিন ক্ষতি কৰিছিলে, সেইটো আছিল সোমবাৰৰ দিনটো। ঘটনাটো ঘটিছিল মঙলবাৰে আৰু আমি ৰিজাইন দিছিলোঁ বুধবাৰে, কাৰণ মঙলবাৰে কি হ'ল মানে বস্তুটো তাই ঘৰত গৈ নকলোঁ বুলি কৈছে। বৰ ভয় খালোঁ, কাৰণ ঘৰত গ'লে মোক কলেজলৈ যাবলৈ নিদিব আৰু ঘৰত আহিব, সাংবাদিক আহিব, কিবা আহিব, তাই বহুত বেছি ভয় খোৱা ছোৱালী। তেনে ক্ষেত্ৰত তাৰমানে কি হ'ল, বাইদেৱে ক'লে যে মই ৰিজাইন দিম, আপুনি যি কৰে কৰি থাকক। তাৰপিছতে মই ভাবিলোঁ মোৰতো এটা দায়িত্ব আছে, ইতিমধ্যে মই বহুত অন্তদণ্ডত ভুগি আছিলোঁৱেই তাৰমানে। তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ, যিহেতু মই মোৰ ব্যক্তিগত কাৰণ এটাত সেইখিনি ক'বলৈ গ'লে বহুত কথা কোৱা হ'ব বাৰু, মই সেইখিনি কেতিয়াও নকওঁ। তেতিয়া মই কি কৰিলোঁ যে মই নাহোঁ আৰু কাইলৈৰ পৰা, তেনেকৈ ক'লোঁ। তাৰপিছত বাইদেৱে আবেলি ক'লে যে মই আৰু নাহোঁ। আমাৰ কথাটো তেনেকুৱা হ'ল আৰু অধ্যক্ষ মহোদয়ক আমি নজনোৱা কথাটো হ'ল, তেখেতে এডাল হাতত মস্ত বেট লৈ আছিল আৰু তেওঁ পাইচাৰি কৰি আছিল ইফালৰ পৰা সিফালে, আৰু লগতে তাৰমানে বৰাদ্দাকো সেই বেটডাল দেখুৱাই কিবা কিবি কথা কৈ আছিল। কি কৈ আছিলে নাজানো বাৰু, কিন্তু বা তাৰ আগমুহূৰ্ততো তেখেতে চিঞৰ বাখৰ কৰি আছিল কিবা কিবি ক্ষেত্ৰত। গতিকে কি আছিল সেইখিনি মই নাজানো, কিন্তু আমি যে নগ'লোঁ, ক'বলৈ যাব লাগিছিল, কিন্তু ক'বলৈ যোৱাৰ পৰিৱেশ এটা কলেজত নাছিল। বাহিৰত তেওঁ থিয় হৈ আছিলে, থিয় কৰাই থৈ দিছিলে। ৰ'দত ঠিক নহয়, বাৰাণ্ডা হয় সেইখন, ৰ'দ নহয়। তাই 45 মিনিট তাতকৈ 45 মিনিট পিৰিয়ডছ হৈ থকাটো কথা মই যেতিয়া তাই ফ্ৰণ্ট ছাইডত গোটেইখন লেতেৰা হৈ গৈছে তেতিয়াহে দেখিছিলোঁ, আৰু দেখি মই খুব দুখ পাইছিলোঁ। মই অনুমান কৰিছোঁ তাই বেক ছাইডে হ'ব লাগিছিল, কিয় ফ্ৰণ্ট ছাইডে হ'ল। তেতিয়া সেই কথাটো মই নিজে পিছত আৱিষ্কাৰ কৰিলোঁ যে এনেকুৱা এটা ঘটনা, তাইক বহিবলৈ দিয়া হোৱা নাছিল বুলি তাই বাৰে বাৰে কৈছে। মই গম পাইছিলোঁ যে ছাৰে হয়তো বহিবলৈ দিয়া নাই। তাৰপিছত কিবা পঢ়ালৈ মাৰপিট কৰিছে শুনিছোঁ, আৰু মই মাৰপিট বেয়া পাওঁ। বহি নিদিয়াৰ কাৰণে এনেকুৱা এটা ঘটনা ঘটিছে। নিশ্চয় হেল্প কৰিছে। মোৰ এটা ব্যক্তিগত কাৰণ আছিল, মই এৰি দিম কৈও আছিলোঁ, আৰু বহুত দিন মই এই মাৰপিটবোৰ দেখি শুনি মই অকণমান বেয়া পাওঁ। মই ল'ৰা ছোৱালী বহুত ভাল পাওঁ, সেইটো নাজানো মই ভাল পাওঁ, তেওঁলোকে মোক ভাল পায় নে নাপায় ছাত্ৰই মই নাজানো মোক, আৰু মই ভাল পাওঁ, মই ভাল পাই থাকিবলৈ বিচাৰোঁ, আৰু মই ভাবিছোঁ মই শান্তভাৱে ইয়াৰ পৰা ওলাই যাওঁ আৰু কিবা এটা কৰি খাম। আৰু এতিয়া মানে সেই ঘটনাটোৱে আপোনাক বেছিকৈ আচলতে হেৰি কৰিলে। আজি 3 দিন 3 ৰাতি খোৱা নাই, মই গমেই নাপাওঁ, মানে খোৱা আনকি পিয়াহো মানে নলগা হৈছে। আৰু মই বাইদেউক এটা কথা ভাল পাইছোঁ, বাইদেউ মোতকৈ শ্ৰেষ্ঠ, যিগৰাকী মানে বয়সত সৰু যদিও তেওঁৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটো কিন্তু মোতকৈ বলিষ্ঠ, আৰু মই ভাবোঁ মানে বাইদেৱে ঠিক সিদ্ধান্তই লৈছে। এতিয়া আমি কিছুমান কথা শুনিছোঁ যে আপোনালোকৰ যিখিনি ষ্টাফ থাকে তেওঁলোকক খুব দুৰ্ব্যৱহাৰ কৰি থাকে অধ্যক্ষজনে, আগতে তেনেকুৱা হয়। কিন্তু মই সেইখিনি কথা ক'বলৈ নাযাওঁ, কাৰণ মোক ক'ব বিচৰা নাই, এইখিনিতে সমাপ্ত হওকচোন। ক'লে বহুত কথাই ওলাই যাব, কাৰণ আমি বন্ধুৰ দৰেও আছিলোঁ। তেখেতে আমাকো বহুত সহায় কৰিছে। আজি তেখেতৰ পইচাই হয়তো মোৰ অন্ন বস্ত্ৰ বাসস্থান আনিছিল, গতিকে মই তেখেত স্বামী কাৰবাৰ পুত্ৰ, কাৰবাৰ পিতৃ, গতিকে মই তেখেতক অপদস্থ কৰিবলৈ নাযাওঁ। কিন্তু এনেকুৱা এটা ঘটনাত মনে মনে থকাটো আমাৰ দুৰ্বলতাৰ পৰিচয় বুলিহে ওলাইছোঁ। ভাস্কৰ বৰা, উদয়ন একাডেমী। এনেকুৱা ঘটনা অকল আমাৰ ইয়াতে নহয়, ক'তো নহওক, পৃথিৱীৰ ক'তো নহওক, পৃথিৱীৰ প্ৰত্যেকটো সন্তান জীয়াই থকাৰ অধিকাৰ লাভ কৰক। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ পৰা, শিক্ষা অধিকাৰৰ পৰা বঞ্চিত নহওক। অকল শান্তিপূৰ্ণ পৰিৱেশত ল'ৰা ছোৱালীয়ে বেছিকৈ শিকে বুলি মই ভাবোঁ। শাস্তিৰ প্ৰকাৰ আছে, কিন্তু শাস্তিৰ প্ৰকাৰটো নেতিবাচক হোৱাতকৈ ইতিবাচক হোৱাটো বাঞ্ছা কৰোঁ। এই সম্পৰ্কে সেইটো একপক্ষীয়ভাৱে নিউজটো বাজি আছে, গতিকে ময়ো নিউজটো কালিৰ পৰা চাইছোঁ, কেইবাজনেও মোলৈ যোগাযোগো কৰিছে এই সম্পৰ্কে। কিন্তু মই এতিয়াই একো বিশেষ বহলাই নকওঁ। মোৰ ক'বলগীয়াখিনি মই ক'ম, তেতিয়া দুই পক্ষৰ কিনো হৈছিল ঘটনাটো প্ৰকৃততে সেইটো আপোনালোকে গম পাব। অনুশাসনমূলক কেতিয়াবা ব্যৱস্থা 2-এটা তেনেকুৱা লোৱা হয়, কিন্তু মই আপোনালোকক কৈছোঁ যে মই সময়ত সকলোখিনি স্পষ্ট কৰি দিম কি হৈছিল। সেই অভিযোগবোৰনো কি আছিল, তেওঁলোকৰ কি কাৰণে তেওঁলোকে অভিযোগ দিবলগীয়া হ'ল, এই সম্পৰ্কে মই আপোনালোকক জনাম। মই গোটেই বস্তুটো অধ্যয়ন কৰি আছোঁ, ক'ৰ পৰা কেনেকৈ কি হ'লগৈ মই আপোনালোকক জনাম সময়ত সকলো। সেইটোৱে কথা। মোৰ ফালৰ পৰা মই ক'বলগীয়াখিনি মই আপোনালোকক সময়ত জনাম। এইটো একপক্ষীয়ভাৱে বাতৰিটো হৈ আছে, খবৰবিলাক প্ৰচাৰ হৈ আছে, মই এইখিনি আপোনালোকক সময়ত জনাম সোনকালে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221